নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে কেৰাহীতে বনোৱা কমলা কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে সহজ বনাবলৈ আৰু খাবলৈ বহুত টেষ্টি হয়। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়। আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব, তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কমলা কেক বনাবৰ কাৰণে ইয়াত মই প্ৰথমতে এটা কমলা লৈ লৈছোঁ। কমলাটো প্ৰথমতে এনেকৈ এখন ৰুকনিৰে বাকলিবোৰ এৰুৱাই লৈছোঁ। আপোনালোকে প্ৰথমতে এনেকৈ ৰুকি ল'ব। কমলা ৰঙৰ অংশটোহে অকল ৰুকিব, বগা অংশটো আহিবলৈ নিদিব। বগা অংশটো আহিলে খাবলৈ অলপ তিতা তিতা লাগে। এয়া মই এচামুচমানৰ জোখা উলিয়াই ল'লোঁ ৰুকি। এতিয়া কমলাটোৰ মই চেপি ৰস উলিয়াই ল'ম। মই ইয়াত এটা কমলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি সৰু কমলা লয় তেনেহ'লে দুটা কমলাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই কেক টিনটো ৰেডি কৰি ল'ম। কেক টিন এটা মই লৈ লৈছোঁ আৰু ইয়াতে দুটোপালমান ৰিফাইন তেল দি দিছোঁ। এডাল ব্ৰাছেৰে চাৰিওফালে ৰিফাইন তেলখিনি ঘঁহি লৈছোঁ। আপোনালোকৰ কেক টিন নহ'লে যিকোনো টিফিন বাতিও লৈ ল'ব পাৰে বা প্ৰেছাৰ কুকাৰ ছেপাৰেটৰ বাতিও লৈ ল'ব পাৰে। এতিয়া মই কেক টিনটোৰ জোখতে এখন বগা কাগজ ঘূৰণীয়াকৈ কাটি লৈছিলোঁ। এতিয়া কাগজখন ইয়াত পাৰি দিছোঁ আৰু কাগজখনৰ ওপৰতো এতিয়া মই ৰিফাইন তেল ঘঁহি ল'ম। আপোনালোকেও এনেকৈ বগা কাগজ নহ'লে বাটাৰ পেপাৰ লৈ ল'ব পাৰে, নহ'লে আটা বা ময়দাও ডাষ্টিং কৰিব পাৰে, তেতিয়া পাছত কেকটো সহজে ওলাই আহে। এতিয়া মই এটা গিলাচৰ বাউল লৈ লৈছোঁ আৰু তাতে মই ৰুম টেম্পাৰেচাৰত থকা দুটা কণী ভাঙি লৈছোঁ। এতিয়া মই এডাল হুইস্কেৰে কণী দুটা ভালকৈ মিক্স কৰি ল'ম। মই প্ৰায় 2 মিনিটমান ফেটি ল'ম। আপোনালোকে ইলেক্ট্ৰিক ব্লেণ্ডাৰ বা হেণ্ড হুইস্ক নহ'লে এখন হেতাৰে বা এখন চামুচেৰেও এনেকৈ ফেটি ল'ব পাৰে। মই কণী দুটা ভালকৈ ফেটি ল'লোঁ। 2 মিনিটমান ফেটাৰ পাছত মই এতিয়া চাহ খোৱা কাপেৰে একাপ গোটা চেনি লৈ লৈছোঁ। আপোনালোকে পাউডাৰ চেনিও লৈ ল'ব পাৰে, মানে চেনিখিনি গুড়ি কৰিও লৈ ল'ব পাৰে। মই কিন্তু গোটা চেনি ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া চেনিখিনিও ভালকৈ ফেটি লৈছোঁ যাতে গোটা চেনিখিনি গলি যায়। আপোনালোকেও এনেকৈ সামগ্ৰীবোৰ জোখোতে একেটা কাপে ব্যৱহাৰ কৰিব, তেতিয়া জোখবোৰ সঠিক হয়। এতিয়া মই সেই একেটা কাপেৰে আধা কাপ ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলখিনিও এতিয়া ভালকৈ ফেটি ল'ম। এনেকৈ এইটো সময়তে বেছিকৈ ফেটি ল'ব। এনেকৈ বেছিকৈ ফেটি ল'লে পাছত কেকটো কোমল হয় আৰু ফুলি আহে। কাৰণ আমি শুকান সামগ্ৰীখিনি দিয়াৰ পাছত আমি বেছিকৈ ফেটিব নালাগে। এতিয়া ইয়াত মই কমলাৰ ৰসখিনি দি দিছোঁ আৰু এখন চাকনিৰে মই কমলাৰ ৰসখিনি চাকি লৈছোঁ, নহ'লে গুটিবোৰ পৰি যাব যে। এতিয়াও মই ভালকৈ ফেটি লৈছোঁ। এইটো সময়তে ভালকৈ ফেটি ল'ব লাগে, তেতিয়া কেকটো বহুত ধুনীয়াকৈ ফুলি আহে আৰু কোমল হয়। মই চেনি, ৰিফাইন তেল আৰু কণী লগতে কমলাৰ জুচখিনিও ধুনীয়াকৈ ফেটি লোৱা হৈ গৈছে। এতিয়া ইয়াতে মই কমলাৰ বাকলি যে পিচি ৰাখিছিলোঁ সেই তাৰ এচামুচ দি দিছোঁ। এনেকৈ কমলা বাকলিখিনি পিচি দিলে পাছত গোন্ধটো বহুত ধুনীয়া হয় আৰু কণী গোন্ধটো নাহে। সেইকাৰণে কমলা বাকলি পিচি দিয়াটো আপোনালোকে স্কিপ নকৰিব। এতিয়া এখন চেকনি পাতি লৈছোঁ মই বাউলটোৰ ওপৰত আৰু ইয়াতে মই চাহ খোৱা কাপেৰে একাপ ময়দা লৈ লৈছোঁ। আপোনালোকে ময়দাৰ সলনি আটাও ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে মই এতিয়া আধা চামুচ বেকিং পাউডাৰ লৈ লৈছোঁ। এতিয়া সামগ্ৰীখিনি ভালকৈ চালি ল'ম। শুকান সামগ্ৰীখিনি ভালকৈ চালি লোৱা হৈ গৈছে। এতিয়া মই সামগ্ৰীখিনি ভালকৈ লাহে লাহে মিক্স কৰি ল'ম। আপোনালোকেও এনেকৈ শুকান সামগ্ৰীখিনি দিয়াৰ পাছত লাহে লাহে মিক্স কৰিব, বেছি জোৰেৰে নেফেটিব। শুকান সামগ্ৰীখিনি দিয়াৰ পাছত বেছি জোৰেৰে ফেটিব নালাগে, ইমানটো জোখলৈকে ফেটিব। ওপৰৰ পৰা দি দিলে এনেকৈ ৰিবনৰ নিচিনাকৈ পৰি যাব লাগে। কেকৰ বেটাৰখিনি আমাৰ বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে।
বেছি পাতল হ'লেও ফুলি নাহে কেকটো আৰু বেছি ডাঠ হ'লেও ভিতৰখিনি নিহিজে। এয়া মই কেক টিনত মিশ্ৰণখিনি দি দিছোঁ। এতিয়া মই কেক টিনটো টপটপাই দিম যাতে ভিতৰত থকা এয়াৰ বাবলছখিনি ওলাই আহে। এতিয়া মই কাজু বাদাম আৰু কিচমিচ কেইটামান এনেকৈ ময়দা ঘঁহি লৈছোঁ আৰু ওপৰে ওপৰে এনেকৈ দি দিছোঁ। এনেকৈ ময়দা ঘঁহি ল'লে তেতিয়া তললৈ গুচি নাযায়, নহ'লে তললৈ গুচি যাব ড্ৰাই ফ্ৰুটছখিনি। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে আৰু যদি ড্ৰাই ফ্ৰুটছ নিদিওঁ বুলি ভাবে তেনেহ'লে নিদিয়াকৈও বনাব পাৰে। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি থৈছিলোঁ আৰু কেৰাহীখন গৰম হ'ব ধৰিছে। কেৰাহীটোত মই টিফিন বাতি এটাৰ সাঁফৰখন দি লৈছোঁ। আপোনালোকে ষ্টেণ্ডো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই লাহেকৈ কেক টিনটো বহাই দিছোঁ আৰু কেৰাহীৰ সাঁফৰখন লগাই দিম। আপোনালোকে প্ৰেছাৰ কুকাৰতো বনাব পাৰে। যদি প্ৰেছাৰ কুকাৰত বনায় তেনেহ'লে কুকাৰটোৰ সাঁফৰখনৰ হুইচেলটো আৰু ৰবৰডাল খুলি দিব। এতিয়া 45 মিনিটমানৰ পাছত মই কেকটো চেক কৰি চাইছোঁ। এয়া দেখিছেনে, দেখাতে কেকটো সিজা যেন লাগিছে। মই ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ। তথাপিতো এডাল শলাৰে মই কেকটো চেক কৰি চাইছোঁ। দেখিছেনে, শলাডালত কেঁচা বেটাৰ অলপো লাগি অহা নাই। যদি কেঁচা বেটাৰ লাগি আহে তেনেহ'লে আৰু 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিব। আমাৰ কেকটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই এখন ছুৰীৰে এনেকৈ চাৰিওফালটো এৰুৱাই লৈছোঁ আৰু এখন প্লেটত নমাই ল'ম। দেখিছেনে কিমান ধুনীয়াকৈ কেকটো এৰাই আহিছে। এতিয়া কাগজখন মই এৰুৱাই ল'ম। কেক টিনটো ৰিফাইন তেল ঘঁহি লোৱাৰ কাৰণে দেখিছেনে অলপো লাগি ধৰা নাই কেকটো। আৰু এইডোখৰ দেখিছেনে, আমাৰ বেটাই ঠাণ্ডা হ'বৰ কাৰণে কেকটো থৈ দিওঁতে চিকুটি কি কৰিলে। সি কেক খাই বহুত ভাল পায়। ঠাণ্ডা হ'বলৈ ৰ'বলৈ তাৰমানে তাৰ সময় নাইকিয়া হৈ গৈছে। এতিয়া কেকটো মই কাটি লৈছোঁ। চাওকচোন কিমান ধুনীয়াকৈ কেকটো ফুলি আহিলে আৰু কিমান কোমল হৈছে। আপোনালোকে যদি এনেকৈ আগতে কমলাৰ কেক বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। কেকটো বহুত স্পঞ্জি হৈছে। এয়া চাওকচোন, মই এপিচ কেক ভাঙি দেখাইছোঁ। চাওকচোন, আপোনালোকে এনেকৈ কেকটো সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এয়াৰটাইট কণ্টেইনাৰত ভৰাই 4-5 দিন খাই থাকিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ।